আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা জাৰি কৰা নিৰ্দেশৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কাৰ্বি জাতীয় অনুষ্ঠান কাৰ্বি লাম্মেট আমিৰ। পশ্চিম কাৰ্বি আংলঙত কৰোনা সংক্ৰমণ বৃদ্ধিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 7দিনীয়া ডংকামকম চহৰ লকডাউনৰ ঘোষণা। কৰোনাৰ বিপক্ষে ডংকামকম পৌৰসভাৰ সৌজন্যত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাৰ্বি আংলঙত ভয়ানকভাৱে বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ 4 ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। ডিফু মেডিকেল কলেজ হস্পিটেলৰ কোভিড পৰীক্ষণ কেন্দ্ৰৰ পৰা ঘোষণা প্ৰথমবাৰৰ বাবে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। শেহতীয়াকৈ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ৰাজ্যৰ সমগ্ৰ শিক্ষা অনুষ্ঠানৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে জাৰি কৰা নিৰ্দেশৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্বি লাম্মেট আমিয়ে। শেহতীয়াকৈ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ৰাজ্যৰ সমগ্ৰ শিক্ষা অনুষ্ঠানৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে জাৰি কৰা নিৰ্দেশৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্বি লাম্মেট আমিয়ে। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অল্টাৰনেটিভ ইংলিছ উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি যুক্তি দেখুৱাইছে যে সাধাৰণ ইংৰাজী বিষয় থকাৰ পিছত অল্টাৰনেটিভ ইংলিছ বা বিকল্প ইংৰাজী বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নকৰে। বিপৰীতে কাৰ্বিসকলৰ শীৰ্ষ জাতীয় অনুষ্ঠান কাৰ্বি লাম্মেট আমিয়ে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। আমিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি সীমিত বিষয়ববীয়া উপস্থিতিৰে অনুষ্ঠিত কৰা এক জৰুৰীকালীন বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি 3 পাৰ্বত্য জিলা পূব কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ এই নিৰ্দেশ কোনোমতে প্ৰয়োগ কৰিব নোৱাৰিব বুলি মত পোষণ কৰে। উল্লেখ্য যে কাট নিউজলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যোগে জাতীয় অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক লীলাধৰ তেৰণে এই কথা জানিবলৈ দিয়ে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত সপ্তাহজোৰা লকডাউনৰ আহ্বান জনাইছে ডংকামকম পৌৰসভাই। জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ তথা বাণিজ্যিক প্ৰধান অঞ্চল ডংকামকামত কৰোনাৰ ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱালৈ চাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পাৰ্বত্য জিলাখনত ইতিমধ্যে 50জনৰো অধিক লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ সমান্তৰালকৈ প্ৰায় 9টাকৈ বিভিন্ন স্থানত কণ্টেইনমেণ্ট জন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে। আৰু এই ঘোষণাৰ পিছতে জিলাখনৰ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে বহিজিলা বা বহিৰাজ্যৰ পৰা অহা লোকসকলক ডংকামকাম স্থিত ৱাইছং ষ্টেডিয়ামত প্ৰথম পৰীক্ষা কৰি বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। এনে ক্ষেত্ৰত গণসংক্ৰমণৰ আশংকা কৰি ডংকামকাম পৌৰসভাৰ দ্বাৰা 17 পৰা 23 জুনলৈ 7দিনীয়া সমগ্ৰ ডংকামকাম নগৰ লকডাউনৰ ঘোষণা কৰিছে। আনফালে ডংকামকামৰ নিচেই কাষতে থকা 7 গাঁও বজাৰ পৰিচালনা সমিতিৰ দ্বাৰা সপ্তাহটোত 3 দিনকৈ দোকান পোহাৰ খোলা ৰাখি বাকী 4 দিন বন্ধৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই 7দিনীয়া লকডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহৰ লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাষ্ট চাৰ্টিফিকেট আবেদন কৰা অন্যতম চৰকাৰী সহকাৰী জৰীপ বিষয়া কাৰ্যালয়টি মুকলি কৰি ৰখা হ'ব বুলি জানিব দিছে পৌৰসভা কৰ্তৃপক্ষই। আৰু এই জৰুৰীকালীন সেৱা আগবঢ়াব পৰাকৈ চৰকাৰী বিভাগটোত মাত্ৰ কম সংখ্যক কৰ্মচাৰীৰ উপস্থিতিৰেহে কাৰ্যালয় পৰিচালনা কৰিব বুলি জানিবলৈ দিছে পৌৰসভাই। গোটেই গ্ৰাহক গোটেইখিনি দোকানদাৰসকলক আমি অনুৰোধ জনাইছোঁ, আমি চাৰগাং বজাৰ সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমি চাৰগাং বজাৰ সমিতিৰ হৈ পেলাই আমি সপ্তাহত আমি 3 দিন খুলিম আৰু 4 দিন আমি বন্ধ কৰিবলৈ আমি সকলো চাৰগাংবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। প্ৰায়ভাগ মানুহ বা বেলেগ বেলেগ ধৰণৰ মানুহ দূৰৰ পৰা কিছুমান ইয়াত
বেংকতে হওক বা চাৰ্কল অফিচে হওক বা ACPতে হওক মানুহবিলাক আহিব লৈছে আৰু দেখিছোঁ যে এতিয়া লগে লগে আমাৰ কণ্টেইনমেণ্ট জোনবিলাকো বাঢ়ি গৈছে তাৰ ওপৰত কিছুমান মানুহ হয়তো নিয়ম নামানাকৈও আহি যাব পাৰে সেই গতিকে সেই সাৱলম্বতা আমি কিবা কৰি মানে দংকা মুকামটো আমি আজি 17 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমি এসপ্তাহ লকডাউন ঘোষণা কৰিছোঁ হয় বিশেষকৈ এতিয়া আমি ক'ব গ'লে বৰ্তমান আমাৰ এই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ডিক্লেয়াৰ দিয়াৰ পিছত চাৰ্কল অফিচত আমাৰ এতিয়া ভিৰ ভাবিছে যিহেতুকে ল'ৰা ছোৱালী এতিয়া এডমিশ্যনৰ সময়ত তাৰপিছত এই কাষ্ট চাৰ্টিফিকেট বনোৱা বা এনুৱেল ইনকাম সেইবিলাকো লাগে সেই গতিকে আমি চাৰ্কল অফিচতো এখন আমি ইঅ' চাহাবৰ লগত বৈঠকত বহিছোঁ সিহঁতে যিমান পাৰে আপোনালোকে সাৱধান হ'বলৈ তাৰ ওপৰত আমি অফিচবিলাকতো কিছুমান কৈছোঁ যে আপোনালোকে বাহিৰা কাম নকৰি আপোনালোকৰ অফিচৰ যিখিনি কাম আছে অফিচৰ ভিতৰত কৰিব লগা সেইখিনি কামবিলাক আপোনালোকে কৰিব পাৰে তাৰ ওপৰত জৰুৰীকালীন সেৱা যেনেকৈ আমাৰ এইবিলাকতো চলিয়ে থাকিব তাৰপিছত আমাৰ কিছুমান এতিয়া কণ্টেইনমেণ্ট জোনলৈ মানুহ পঠিয়াই আছে সেইবিলাক বাছ আমাৰ চলিব কিন্তু প্ৰাইভেট গাড়ীবিলাক বিশেষ দৰকাৰ নহ'লে আমি ইয়াত মানে চলাব দিয়া নাই যিহেতুকে কিবা যদি বেমাৰ আজাৰ হয় সেইবিলাক আমি এলাউ কৰিছোঁ দোকানটো টোটেলি কমপ্লিট লকডাউন বঠাটলাংছৰ পৰা জাছনিহি ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগতে দেশত কোভিড-19ৰ আগ্ৰাসন অব্যাহত ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পাৰ্বত্য জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙত মহামাৰী কৰোনা তথা কোভিড-19ৰ ভয়ানক সংক্ৰমণ অব্যাহত আছে শেহতীয়াকৈ পূব কাৰ্বি আংলঙত 4 ব্যক্তিৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে তাৎপৰ্যপূৰ্ণ খবৰ যে এই 4 ব্যক্তিৰ পৰীক্ষা পোনপ্ৰথমবাৰৰ বাবে ডিফু মেডিকেল কলেজ হস্পিটেল লেবৰেটৰীত সম্পন্ন কৰা হয় ডিফু কলেজ মেডিকেল হস্পিটেলৰ মাইক্ৰ'বায়'লজিৰ এছিষ্টেণ্ট প্ৰফেচাৰ তথা নোডেল অফিচাৰ ডক্টৰ অৰ্পণা সোণোৱাল ডক্টৰ ৰিকা ইংটিপি ডেমনষ্ট্ৰেটৰ মাইক্ৰ'বায়'লজিয়ে এই কথা আনুষ্ঠানিকভাৱে জানিব দিছে ব্যক্তি কেইজন ক্ৰমে পৱন কুমাৰ থামলি বয়স 32 এছ তামাং বয়স 30 উমেশ চৌহান বয়স 24 আৰু খাইৰুল ইছলাম বয়স 19 আনহাতে আজিৰে পুৱতি নিশাৰ আগভাগত যোৰহাট মেডিকেল কলেজ মাইক্ৰ'বায়'লজি এছিষ্টেণ্ট প্ৰফেচাৰ তথা নোডেল অফিচাৰ ডক্টৰ পূৰ্ণিমা বৰুৱা আৰু ডেমনষ্ট্ৰেটৰ বিনীতা ভূঞাই আনুষ্ঠানিকভাৱে কাৰ্বি আংলং জিলাৰ 3 ব্যক্তিৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰা কথা আনুষ্ঠানিকভাৱে সদৰি কৰে শৰীৰত কোভিড-19ৰ অৱস্থিতি ধৰা ব্যক্তিসকল ক্ৰমে মুকেশ মাৰাক বয়স 53 এভাৰ্ট চাংমা বয়স 23 আৰু প্ৰাণ গোপাল মাৰাক বয়স 45 এই সকল আটাৰে বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত এইলৈ কাৰ্বি আংলঙত কোভিড-19ৰ আক্ৰান্তৰ ব্যক্তিৰ সংখ্যা 130লৈ বৃদ্ধি ইতিমধ্যে সম্পূৰ্ণ সুস্থ হাস্পতালৰ পৰা ঘৰলৈ ঘূৰি গৈছে 64জন লোক সক্ৰিয় অৱস্থাত আছে 65 জন আৰু ইতিমধ্যে কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজন ব্যক্তি এইখিনিতে অতিকৈ দুখৰ বিষয় যে এনে ভয়াৱহ পৰিস্থিতিৰ মাজতো কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ পৰা কোৱাৰেণ্টাইন হৈ থকাৰ পৰাই একাংশই পলায়ন কৰা পৰিলক্ষিত হয় এনে হ'লে গণ সংক্ৰমণলৈ ৰূপান্তৰ হ'বলৈ সময় নালাগিব ইয়াতকৈ অধিক ভয়াৱহতালৈ যোৱাৰ আগতে সকলোৱে জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনক সকলোৱে সহযোগ কৰাটোৱে হ'ব মহামাৰী কোভিড-19ৰ পৰা বাচি থকাৰ মহৌ ঔষধ অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc.
Facilities and tools available are water tank, two-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে কাৰ্বি কালচাৰেল ছ'চাইটিয়ে। টাৰলাংস্থিত কাৰ্বি পিপলছ হল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই কঠোৰ স্থিতি। বিগত দিন ধৰি একাংশ অসামাজিক তথা দায়িত্বহীন লোকে টাৰলাংছলৈ ফুৰিব আহি টাৰলাংছৰ সৌন্দৰ্য উপভোগ কৰাৰ নামত নিচা সেৱন কৰি সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছৰ পৰিৱেশ প্ৰদূষিত তথা কলুষিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ ভিত্তিতে এই কঠোৰ স্থিতি গ্ৰহণ কাৰ্বি পিপলছ হল কৰ্তৃপক্ষৰ। সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছো সাংস্কৃতিক প্ৰেমী ৰাইজৰ হিয়াৰ আমোদো তথা অতিকৈ পবিত্ৰ এই টাৰলাংছো। কিন্তু বিগত দিন ধৰি একাংশ অসামাজিক ব্যক্তিয়ে চূড়ান্ত দায়িত্বহীনতাৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈ ফুৰিবলৈ অহাৰ নামত সুৰা সেৱন কৰে, যাৰ ফলত বিভিন্ন স্থানত সুৰাৰ খালী বটল দন্ত পৰি থকা পৰিলক্ষিত হয়। এইদৰে পবিত্ৰ স্থানৰ পৰিৱেশ প্ৰদূষিত কলুষিত কৰি অহাৰ প্ৰতি লক্ষ্য কৰি এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে KCS আৰু KPSৰ কৰ্তৃপক্ষই। আৰু এই কথাবোৰ সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ টাৰলাংছো ক্ষেত্ৰখনৰ প্ৰধান গেটৰ সন্মুখতে সকিয়নিসহ এখনেই ফলক আঁৰি দিয়া হৈছে। ইয়াৰ পিছতো দায়িত্বহীন তথা অসামাজিক ব্যক্তিয়ে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰদূষিত তথা কলুষিত কৰিবলৈ মাদক দ্ৰব্য সেৱন কৰা হাতেলোতে ধৰা পৰা মাত্ৰে কৰ্তৃপক্ষৰ দ্বাৰা উপযুক্ত তথা বিহিত ব্যৱস্থা ল'ব কৰ্তৃপক্ষই। অৱশ্যে সুৰাৰ বাহিৰে অন্যান্য খোৱা বস্তু আনি খাব পাৰিব যিকোনো পৰ্যটকে, কিন্তু খোৱাৰ অন্তত অলাগতিয়াল সামগ্ৰী নিৰ্দিষ্টকৈ ৰখা ডাষ্টবিনত পেলাই যাব লাগিব। Kijuemen pen ayak awat adur labang itung kepacilari fan mang itu pacini dak lo komane yang sidak horgejun keteglong nasono tante itung kisias pen ban itung dak cingwa ting pen atau fan itung ada ringan pandat po masih horgejun hai kaddo ko pen joni pini dak kijui ke bangi itung fan family pen ke bang itung fan kapasik sak teglong ate hadak hilipet do hadak isia kijui me yadim do stame non bang hadam ke horge jula tung horabong war chu mat kijui dim stame damno thak no lo ka theklong pa keter ka do ko be bong ke war lai theklong lasi lai ka do ko be itu pangthil bom lo lasi ka chunri la halo anu tin ke bang atung stame dak ke pangthil pen ke doi phase chunri lo pene kichu hormu ke ban ka do ko be lang bong chuan pen stame tung si dustbin biji adak se tung bi pangthil pet si ke bang stame tung alon doji la pen ka do ko be kijui stame tung ninga samne garong doji nasi kacuniri lah lo tu central committee pen itu putat cuniri lo anu tina bang putina korte yang dia mumar tu stame dak ke bang atwas stame ke bang pame la pen kijit peme la pen itu lapor ke patik do ada bayi serkep pen aning sam bayi trogan bang ke tung dak kijit panwan long ta bayi trog ka philo bang te tung ka do stame metang hem chiram nangi tara langsung kompleks pen
alu dodit nangji theman itung la soda ke theklong ayak adu theklong ayak tu bangke kiju amen pen pangting sop ke do pestame pinek chilang no dak do lasu lasu bangke thot chuning ri lo bang putin stame ke bang pame kiju peme pen itung ajutang je bala bangsu kacola kompleks itung pangthil pen thot itung ajutang je bala pacan panjban sisteme towar riponang kusi pachining মংগলিং ৰিপৰ্ট কাট নিউজ ডিফু হস্পিটেলৰ আইচলেশ্যন কক্ষৰ পৰা এজন কোভিড ৰোগীৰ পলায়ন জনক পাইটি নামৰ এই ব্যক্তি পলাই অহাৰ খবৰ ওলোৱাৰ পিছতে জিলা প্ৰশাসনে অনুসন্ধান কৰি আছে যদিও উলিয়াব বা আটক কৰিবলৈ সক্ষম হোৱা নাই এই ফটোখনৰ গৰাকীয়ে হৈছে জনক পাইটি বোলা লোকজন তেওঁৰ পিছত আৰক্ষীয়ে লাগি আছে আটক কৰিবলৈ তেওঁ কোভিড-19 ৰোগী আইচলেশ্যন কক্ষৰ পৰা পলাই আহিছে লোকজন কোনোৱে এই ব্যক্তিক দেখা পোৱাৰ লগে লগে আৰক্ষীক শীঘ্ৰে যোগাযোগৰ আহ্বান কৰা হৈছে হয় এনে ঘটনাই গণসংক্ৰমণৰ আশংকাক ৰূপ দিবলৈ হয়তো সময় নালাগিব লক্ষণীয় কথা যে ৰাজ্যত প্ৰথম একাংশ জামাতীৰ দেশত কোভিড-19 অৱস্থিতি ধৰা পৰাৰ পিছতে গুৱাহাটী সোণাপুৰ আৰু গোলাঘাট হস্পিটেলৰ আইচলেশ্যন কক্ষত বা কোৱাৰেণ্টাইন নথকাৰ অজুহাতত বিভিন্ন পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্ৰশাসনক অস্থিৰ কৰি তুলিছিল এই ক্ষেত্ৰত বহুতে জামাতীসকলৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰা দেখা গৈছিল কিন্তু আজিৰ তাৰিখতো সেই সকল একাংশ জামাতীৰ লেখীয়াকৈ একাংশই খোৱা খাদ্যৰ ওপৰত থকা মেলা ব্যৱস্থাৰ ওপৰত অভিযোগ তুলি প্ৰায় অস্থিৰ পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে কিন্তু সকলোৱে জীৱন সুৰক্ষাৰ বাবে আইচলেশ্যন ৱাৰ্ডত থাকি চিকিৎসা গ্ৰহণ কৰি থকা বা কোৱাৰেণ্টাইন হৈ থকা সকলে ধৈৰ্য সহকাৰে চিকিৎসক তথা চিকিৎসা কৰ্মী আৰু চৰকাৰ তথা প্ৰশাসনক সহযোগ কৰিব লাগিব ব্যুৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ